নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ ক্ৰমবৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনিল মুমীয়েকে আজি মৃত্যু সি কিবা সিদ্ধান্ত ল'লে নেকি বুলি মৃত্যু সুধিব, আৰু তেতিয়া মৃত্যুৱে আপুনি কি সিদ্ধান্তৰ কথা কৈছে, মই হ'লে একো বুজি পোৱা নাই বুলি অনিল মুমীয়েকৰ আগত কোৱাত অনিল মুমীয়েকে সিটো ইয়ালৈ চাকৰি কৰিম বুলিহে আহিছিল, সি কিবা চাকৰি পাইছে নেকি বুলি মৃত্যুক সুধিব। আৰু তেতিয়া মৃত্যুৱে সি এতিয়ালৈকে একো চাকৰি পোৱা নাই, চাকৰি পালে সি এনেকৈ ঘৰত সোমাই নাথাকিলে হয় বুলি মুমীয়েকৰ আগত ক'ব। এতিয়া বাৰু অনিল মুমীয়েকে অনিলৈ কিবা চাকৰি যোগাৰ কৰিব নেকি দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত নৱনীতাই মৃত্যুৰ ওচৰলৈ আহি অহাৰে পৰা দেখোন অনিতাক এবাৰো দেখা নাই, সি এতিয়া ক'ত আছে বুলি মৃত্যুক সুধিব। আৰু তেতিয়া মৃত্যুৱে সি অহাৰে পৰা ৰুমৰ পৰা এবাৰ বাহিৰ ওলাই যোৱা নাই, সি ৰুমৰ বাহিৰত কি আছে কি নাই সেইটোৱে এতিয়ালৈকে একো চোৱা নাই বুলি নৱনীতাৰ আগত কোৱা দেখিবলৈ পাব। আজি খন্তেক নৱনীতাই অনুৰ ওচৰলৈ গৈ, তুমি গুৱাহাটী আহোঁতে ইমান দেৰি কৰিলা, তুমি নজনাকৈতো কোনোবাই তোমালৈ অপেক্ষা কৰি থাকিব পাৰে বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে মোলৈ বাৰু কোনোবাই এনেকৈ অপেক্ষা কৰিবনে, মোৰ নিচিনা ল'ৰালৈ জানো কোনোবাই অপেক্ষা কৰিব বুলি নৱনীতাৰ আগত ক'ব। এতিয়া বাৰু নৱনীতাই অনুক যে ভাল পায় সেই কথাটো অনুৰ আগত কৈ দিব নেকি দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদি আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ ধন্যবাদ।